Hello everyone, welcome back to my YouTube channel. আজিৰ ভিডিঅ'টোত আমি অসম চৰকাৰৰ যি নতুন গ্ৰেড 4 পোষ্ট আহিছে তাৰ বিষয়ে ডিসকাস কৰিম। ইয়াত কোনো ধৰণৰ আপোনালোকে এক্সাম দিব নালাগে। এইটো পোষ্ট আহিছে মৰিগাঁও জুডিচিৰ ফালৰ পৰা। ইয়াত টোটেল 6টা পোষ্ট আহিছে: চকীদাৰ, ড্ৰাইভাৰ, প্ৰসেছ সাৰ্ভাৰ আৰু লগতে পিয়ন পোষ্ট। নেক্সট আমি যদি চাওঁ যেটো পিয়ন আছে ইয়াত টোটেল নাম্বাৰ অফ পোষ্ট আহিছে 3টা, যেটো ওবিসি আৰু এমওবিসি আছে ইয়াৰ পোষ্ট আহিছে এটা আৰু লগতে জেনাৰেলৰ পোষ্ট আহিছে 2টা। আমি যদি ইয়াৰ পে স্কেলটো চাওঁ 12000 ৰ পৰা 52000 ৰ ভিতৰত থাকিব আৰু লগতে গ্ৰেড পে 3900 টকা থাকিব পাৰ মান্থত। আৰু এডুকেশনাল কোৱালিফিকেশন ক্লাস 8 পাস হ'ব লাগিব। যদি তোমালোকে ক্লাস 10 পাস কৰা তেতিয়া হলে এই পোষ্টৰ কাৰণে এলিজিবল নহবা। নেক্সট 2 নম্বৰ আমি যদি চাওঁ যেটো পোষ্ট আছে চকীদাৰ। চকীদাৰৰ পোষ্ট আহিছে এটা আৰু হেতু কি জেনাৰেলৰ ষ্টুডেন্টৰ কাৰণে। ইয়াৰ স্যালাৰি তোমালোকে পাবা 12000 ৰ পৰা 52000 ৰ ভিতৰত আৰু লগতে গ্ৰেড পে 3900 টকা পাৰ মান্থত। এডুকেশনাল কোৱালিফিকেশন আমি যদি চাওঁ এতিয়া হলে ক্লাস 8 পাস হ'ব লাগিব, কিন্তু এতিয়া ইয়াতো সেম মানে কি ক্লাস 10 পাস হ'ব নালাগিব। নেক্সট আমি যদি চাওঁ যেটো ড্ৰাইভাৰৰ পোষ্ট আছে ইয়াত টোটেল এটা পোষ্ট আহিছে যেটো কি ওবিসি আৰু এমওবিসি ষ্টুডেন্টৰ কাৰণে। ইয়াৰ পে স্কেলটো কি 14000 ৰ পৰা ষ্টাৰ্ট হ'ব 70000 ৰ ভিতৰত থাকিব আৰু গ্ৰেড পে কিমান হ'ব 5200 টকা। এডুকেশনাল কোৱালিফিকেশন মানে কি ক্লাস 10 পাস হ'ব লাগিব আৰু লগতে এলএমভি ড্ৰাইভিং লাইসেন্স থাকিব লাগিব। নেক্সট পোষ্ট আহিছে প্ৰসেছ সাৰ্ভাৰ পোষ্ট। ইয়াত টোটেল নাম্বাৰ অফ পোষ্ট যদি চাওঁ এটা আহিছে যেটো কি ওবিসি আৰু এমওবিসি ষ্টুডেন্টৰ কাৰণে আৰু পে স্কেলটো যদি চাওঁ 14000 ৰ পৰা ষ্টাৰ্ট হ'ব 70000 ৰ ভিতৰত থাকিব আৰু যেটো গ্ৰেড পে হ'ব এটো 5200 ৰ ভিতৰত থাকিব পাৰ মান্থত। এডুকেশনাল কোৱালিফিকেশন আমি যদি চাওঁ কি ডিগ্ৰী কমপ্লিট হ'ব লাগিব আৰু লগতে যেটো অফিচিয়েল ল্যাঙ্গুৱেজ আছে অসমৰ হেতু জানিব লাগিব, মানে কি অসমীয়া ক'ব পৰা বা লিখিব পৰা হ'ব লাগিব। নেক্সট আমি যদি চাওঁ যেটো এজ লিমিট কি 40 বছৰৰ ওপৰত হ'ব নালাগিব। নেক্সট আমি যদি চাওঁ যেটো ষ্টাৰ্টিং ডেট আছে, ষ্টাৰ্টিং ডেট হৈছে 17 অক্টোবৰৰ পৰা ষ্টাৰ্ট হৈ গৈছিল আৰু লাষ্ট ডেট হৈছে 10 নৱেম্বৰ। আজিৰ ভিডিঅ'টো এইখিনিয়ে। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়া হলে লাইক, কমেন্ট, শ্বেয়াৰ আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।